নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ লোকসভাত আজি গ্ৰহণ কৰা হৈছে এক দেশ এক নিৰ্বাচন বিধেয়ক ওৱান নেশ্যন ওৱান ইলেকশ্যন বিধেয়ক সন্দৰ্ভত লোকসভাত আজি ভোটদান হৈছে বিধেয়কৰ সপক্ষে 220 জন সাংসদৰ ভোটদান বিধেয়কৰ বিপক্ষে 149 জন সাংসদৰ ভোটদান লোকসভাত প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক মাধ্যমেৰে সাংসদৰ ভোটদান হৈছে এক দেশ এক নিৰ্বাচন বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণৰ প্ৰস্তাৱ আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ ইজৰাইলক হকিয়নি বিশ্বৰ কেইবাখনো ইছলামিক ৰাষ্ট্ৰৰ সিৰিয়াত আক্ৰমণ চলাই মাৰাত্মক ভুল কৰিছে ইজৰাইলে এবাৰ ইজৰাইলৰ বিৰুদ্ধে হৰফ হৈ পৰিছে শক্তিশালী ইছলামিক ৰাষ্ট্ৰ সিৰিয়াৰ ভূমি দখল কৰি ইজৰাইলে ভুল কৰিছে বুলি অভিযোগ ইছলামিক ৰাষ্ট্ৰসমূহৰ গৰজি উঠিছে সৌদি আৰব UAE আৰু কাটাৰ ইজৰাইলক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে ইছলামিক ৰাষ্ট্ৰসমূহে ইছলামিক ৰাষ্ট্ৰসমূহ থকালৈকে সিৰিয়াৰ 1 ইঞ্চি মাটিও ইজৰাইলক দখল কৰিবলৈ দিয়া নহব বুলি হুংকাৰ দিছে অসমৰ মুছলমানৰ বিৰুদ্ধে বাৰম্বাৰ সাম্প্ৰদায়িক মন্তব্য কৰিছে বিতৰ্কিত লেখিকা শিকা শৰ্মাই এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো বিতৰ্কিত লেখিকা শিকা শৰ্মাৰ ফেচবুক পোষ্ট য'ত তেওঁ কৈছে গুৱাহাটীৰ সকলো প্ৰাইভেট কোম্পানীত 99% হিন্দুক চাকৰি দিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ জানুৱাৰীৰ পৰা আমাৰ অভিযান আৰম্ভ হ'ব হয় আমি সাম্প্ৰদায়িক লগতে বিতৰ্কিত লেখিকা শিকা শৰ্মাই কৈছে শান্তিপ্ৰিয় মুছলমানে 17 বাৰ অসম আক্ৰমণ কৰি অশান্তি কৰিছিল শান্তিপ্ৰিয় মুছলমানে তাজ হোটেল ৱৰ্ল্ড ট্ৰেড চেণ্টাৰতো ধ্বংসলীলা কৰিছিল বাংলাদেশৰ সংখ্যালঘু হিন্দু আৰু খ্ৰীষ্টানৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে আজি সংসদৰ সন্মুখতেই প্ৰতিবাদ সাব্যস্ত কৰিছে সাংসদ গৌৰৱ গগৈৰ লগতে বিৰোধী ঐক্য দলৰ সকলো সাংসদে গৌৰৱ গগৈ কৈছে ভাৰতৰ স্বাধীনতা যুঁজৰ নীতি আছিল অত্যাচাৰৰ বিৰুদ্ধে কথা কোৱা অন্যায়ৰ বিৰুদ্ধে থিয় দিয়া বিজয় দিৱস উপলক্ষে সংসদত হস্তক্ষেপৰ জৰিয়তে বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰুদ্ধে মাত মতাৰ পিছত এই বিষয়ত সতীৰ্থ সাংসদসকলৰ সৈতে থিয় দি চৰকাৰৰ সৈতে হিন্দু আৰু খ্ৰীষ্টানৰ লগতে অন্যান্য সংখ্যালঘু লোকৰ সুৰক্ষাৰ দাবী জনাইছো স্মাৰ্ট মিটাৰৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই অসমৰ সাধাৰণ জনতাৰ ওপৰত শোষণ চলাইছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কাজিৰঙাত প্ৰতিবাদ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়া ওলাই আহিছে মহিলা পুৰুষ উভয় স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ এবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া জাপৰি পথাৰত যোৱা 10 ডিচেম্বৰত বলপূৰ্বকভাৱে কেইবাটাও পৰিয়ালৰ বাসগৃহত সংস্থাপন কৰা হৈছিল স্মাৰ্ট মিটাৰ আৰু এই স্মাৰ্ট মিটাৰৰ বাবে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে মঙলবাৰে বোকাখাত সমজিলাৰ অধীনৰ বৰজুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এক প্ৰকাৰ দৰিদ্ৰ খাতি খোৱা লোকক টেটু চেপা দিয়াৰ ব্যৱস্থা কৰা বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নেতৃত্বই এক ৰাষ্ট্ৰ এক নিৰ্বাচন নতুন সংবিধান অনাৰ প্ৰথম মাইলৰ খুঁটি এইবাৰ ওৱান নেশ্যন ওৱান ইলেকশ্যনক লৈ এই মন্তব্য কৰিছে কংগ্ৰেছে জয়ৰাম ৰমেশে কৈছে বিধেয়কখন সংবিধান সলনি কৰা কাৰ্যসূচীৰ অংশ এক ৰাষ্ট্ৰ এক নিৰ্বাচনী বিধেয়ক প্ৰথম মাইলৰ খুঁটি প্ৰকৃত উদ্দেশ্য এখন নতুন সংবিধান অনাৰ বিজেপিয়ে চক্ৰান্ত চলাইছে এতিয়া সংবিধান সলনি কৰিবলৈ কংগ্ৰেছ আৰু নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়কৰ বিৰোধিতা কৰিছে এই বিধেয়কৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশত লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰা
ANIৰ সৈতে বাৰ্তালাপত কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে বিধেয়কখন অসাংবিধানিক আৰু গণতন্ত্ৰৰ বাবে ভাবুকি বুলি অভিহিত কৰি ইয়াক নাকচ কৰে। কংগ্ৰেছ দলে দৃঢ়তাৰে সম্পূৰ্ণৰূপে এক ৰাষ্ট্ৰ এক নিৰ্বাচনী বিধেয়কক সম্পূৰ্ণ প্ৰত্যাখ্যান কৰিছে। আমি ইয়াৰ প্ৰয়োগৰ বিৰোধিতা কৰিম। আমি এখন যুটীয়া সংসদীয় সমিতিৰ ওচৰত ইয়াৰ প্ৰাসংগিকতা দাবী কৰিম। এই মন্তব্য কৰিছে জয়ৰাম ৰমেশে। ৰমেশে বিধেয়কখনক আৰু অধিক সমালোচনা কৰি কয়, আমি বিশ্বাস কৰোঁ যে এইটো অসাংবিধানিক। আমি বিশ্বাস কৰোঁ যে ই মৌলিক গাঁথনিৰ বিৰুদ্ধে আৰু এই বিধেয়ক দেশত গণতন্ত্ৰ আৰু দায়বদ্ধতাক মহিমূৰ কৰাৰ বাবে। কংগ্ৰেছ নেতাগৰাকীয়ে এই ধাৰণাৰ ওপৰত দলটোৰ দীৰ্ঘদিনীয়া আপত্তিৰ কথা উল্লেখ কৰে। মল্লিকাৰ্জুন খাৰ্গে 17 জানুৱাৰীত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ পত্ৰ লিখিছিল যে কংগ্ৰেছ দলে কিয় এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ধাৰণাটোত আপত্তি কৰিছে। ৰমেশৰ মতে বিধেয়কখন ভাৰতৰ সংবিধান সলনি কৰাৰ এক বিস্তৃত কাৰ্যসূচীৰ অংশ। এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়ক কেৱল প্ৰথম মাইলৰ খুঁটি। প্ৰকৃত উদ্দেশ্য হৈছে এখন নতুন সংবিধান অনাৰহে। সংবিধান সংশোধন কৰাটো অন্য কথা, কিন্তু নতুন সংবিধান অনাটো RSS আৰু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকৃত উদ্দেশ্য। ৰমেশে লগতে কয়, RSSে ঐতিহাসিকভাৱে ভাৰতীয় সংবিধানৰ বিৰোধিতা কৰি আহিছে আৰু কৈ আহিছে যে ই মনুস্মৃতিৰ পৰা অনুপ্ৰেৰণা লাভ নকৰে। তেওঁলোকে 1949 চনৰ 30 নৱেম্বৰত এই সংবিধান প্ৰত্যাখ্যান কৰি কৈছিল যে ই মনুস্মৃতি আদিৰ মূল্যবোধৰ পৰা অনুপ্ৰেৰণা লাভ নকৰে। আমি সেইটোৱেই বিৰোধিতা কৰিছো। পৰৱৰ্তী খবৰ, ধাৰলৈ সংসাৰ চলোৱাৰ দৰে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলাই আছে। 6 নম্বৰ দফা কাৰ্যকৰী কৰিব নোৱাৰিলে, 1 লাখ চাকৰি সম্পূৰ্ণ কৰিব নোৱাৰিলে, মাটিৰ পট্টা নিদিলে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য, কৰ কাটল সকলো বৃদ্ধি হৈছে। চৰকাৰৰ বিৰুদ্ধে সৰব হৈ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এই মন্তব্য। আন এটা খবৰ, অহা বৰ্ষৰ পৰা 80% নম্বৰ লাভ কৰিলেহে ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব ডক্টৰ বাণীকান্ত কাকতি বঁটাৰ অধীনত দিয়া স্কুটি। এবাৰ অসম চৰকাৰে সলনি কৰিছে নিয়ম। এতিয়াৰ পৰা স্কুটি লাভ কৰিবলৈ হলে অহা বৰ্ষৰ পৰা এই নিয়ম প্ৰযোজ্য কৰা হ'ব। ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী উভয়ে 80%তকৈ অধিক নম্বৰ পালেহে বিনামূলীয়া চৰকাৰী স্কুটি লাভ কৰিব, অন্যথা দিয়া নহয় কোনো স্কুটি। পৰৱৰ্তী খবৰ, অসমৰ মিয়া মুছলমানক লৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিছে। গুৱাহাটী মহানগৰীত 9জনকৈ পাখণ্ডই এগৰাকী মহিলাক ধৰ্ষণ কৰিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি কোনো এজন নেতা মন্ত্ৰীয়ে এই সম্পৰ্কে কোনো মন্তব্য নকৰিলে। কিন্তু ধিঙৰ লগতে অন্যান্য প্ৰান্তত কোনো মিয়া মুছলমান জড়িত হলেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। জয়ন্ত মল্ল বৰুৱা সৰব হয়, পীযুষ হাজৰিকা সৰব হয়। এক প্ৰকাৰ বিজেপি গোষ্ঠীয়েই মুছলমানৰ বিৰুদ্ধে সৰব হৈ পৰে। মুছলমানেই একমাত্ৰ অপৰাধী জাতি যিসকলে ধৰ্ষণ, হত্যা, চুৰি সকলোবোৰ কৰে, তেনেকুৱাই যেন উপলব্ধি কৰাই বিজেপিৰ কিছুমান নেতা মন্ত্ৰীয়ে। এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে, বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে, বিজেপিৰ মন্ত্ৰীসকলৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম মিয়া পৰিষদৰ নেতা। এবাৰ কোৱা হৈছে মিয়া লোকে অপৰাধ কৰিলে তাক এনকাউণ্টাৰ কৰা হয়, পানীত পেলাই দিয়া হয়, হত্যা কৰা হয়, কিন্তু মহানগৰীৰ এই ধৰ্ষণ কাণ্ডৰ লগত জড়িত 9জনকৈ পাখণ্ড হিন্দু হোৱাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে কোনো মন্তব্য কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁলোকৰ বিৰুদ্ধে কোনো মন্তব্য কৰা নাই হিন্দুত্ববাদী নেতাই।